নমস্কাৰ বাইদেউ ভণ্টিসকল, দেখাবলগীয়া আৰু একো নাই। সদায়নো এটা বস্তু কি দেখাম। এয়া মই বেঙেনা আছিল 3টা, একদম মাজেৰে ফাৰি লৈছোঁ। সুন্দৰী বেঙেনা আঞ্জা বনাই দেখাম। একদম ইফালে মই সৰিয়হ অকণমান লৈছোঁ, কেঁচা জলকীয়া আৰু কম হ'ব, গতিকে এইটো মই লগতে দি দিম। এই বেঙেনাটো আগতে মই ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। সুন্দৰী বেঙেনা আঞ্জাৰ নাম। অকণমান নিমখ দি কেনে সৰিয়হটো পিহি ল'ম, ধুনীয়াকৈ গুড়া মিহি হ'ব। আমাৰ সৰিয়হখিনি বটা হৈ গ'ল। হালধি নিমখ সানি কেনে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। বেঙেনা কটা আগতে মই ফ্ৰাই কৰি ল'ম এনেকৈ। এতিয়া বেঙেনাটো উল্টাই দিম। একদম কেৰাহীটো সৰু হৈ গৈছে, উল্টাৱাটো দেখাব পৰা নাই। বেটাত ধৰি থাৰাত ধৰি উল্টাইছোঁ। ধুনীয়াকৈ বেঙেনাটো ফ্ৰাই কৰি ল'লোঁ। বাকীখিনিও এনেকৈ ফ্ৰাই কৰি ল'ম। এইখিনি বস্তু ভাজা হৈ গ'ল। বেঙেনাটাও ফ্ৰাই কৰি ধুনীয়াকৈ ৰাখি দিয়া। মই পুৰণত একদম কালি জিৰা দিম। এয়া সৰিয়হ, হালধি আৰু শুকান জলকীয়াৰ গুড়া কালাৰৰ বাবে অকণমান গুলি লৈছোঁ। এতিয়া মই এইটো ইয়াতে দি দিম। এতিয়া মই নিমখ দিম আমাৰ আন্দাজত। হৈ গ'ল। এতিয়া মই ইয়াত পানী দি দিম। বেছি ফ্ৰাই কৰিলে মছলাটো তিতা হৈ যাব সৰিয়হটো। আমাৰ আন্দাজত পানী দিলোঁ। বেঙেনাটো সাঁতুৰিব পৰাকৈ মই পানী দি দিছোঁ। এতিয়া মই এই বেঙেনাখিনি ধুনীয়াকৈ এটা এটা দি দিম। এয়া বেঙেনা সাঁতুৰিছে পানীত। এই জলকীয়াখিনিও দি দিম। গোটেইখিনি বস্তু দি দিলোঁ মই ধুনীয়াকৈ। হৈ গ'ল আমাৰ বেঙেনা সুন্দৰী তৰকাৰী। ধনিয়া পাতা দিলোঁ মই লাষ্টত। একদম ৰেডি আমাৰ বেঙেনা। কেনে লাগিছে বাৰু আপোনালোকে ক'ব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। একদম ৰেডি আমাৰ আঞ্জা। কেনে লাগিছে? থেংক ইউ, ধন্যবাদ।